হে গাইছ স্বাগতম দে নতুন এটা ভিডিঅ'লৈ। আজি মানে বনাম বুলি ভাবিছোঁ এটা দুমহলীয়া চাংঘৰ। এক মহলটো আমাৰ বনিয়ে আছে, সেইফালে চাব পাৰে। সেইটো কাৰণে মানে আমাৰ কাম অলপ ৰেহাই হৈ গৈছে। এতিয়া তলতো বনালেই হৈ যাব, আৰু তলতো বনোৱা ইমান সহজ নহয়, অকলে যিহেতু বনাব লাগিব। খালটোত মানে আমাৰ যোনটো ঘৰ আছিলে এইটো মানে ভাঙি দিম। এয়া বাঁহে ল'ব লাগিব, এয়া নৰাখেই ল'ব লাগিব। এয়া বস্তুৱে তাত লগামগৈ। গতিকে ব'লক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মানে সেই জেগাটুকুৰা চফা কৰি ল'লোঁ মজা চেনে, যাতে ইয়াত মানে বনাবলৈ ভাল হয়। এতিয়া কামত লাগিব লাগে জল্দি। আৰু এইবোৰ চাওক, এনেকুৱা নহয় যে তাৰপৰা সেইখন উঠাই দিলোঁ ডাইৰেক্ট ইয়াত লগাই দিলোঁ। ইয়াত মানে লেখে জোখে খাপেই নাখায়, নোজোৱেগৈ। সেইবোৰ চব কাটি মিলাব লাগিব একদম সমান এনেকৈ চাই থাকক আৰু। এতিয়া এইবোৰ লৈ যাওঁ, সেইবোৰ খোলোঁগৈ। এইখন এতিয়া চাওক, এনেকৈ ষ্টিমত দি দিওঁ নহয়, এনেকুৱা উখোৱা হৈ থাকিব মানে গোটেইখন বাঢ়ি থাকিব বা বহুত কিবা কিবি হৈ থাকিব। এইবোৰ মানে কাটিবগৈ লাগিব মজা আছেনে, তেতিয়াহে হ'ব, নহ'বা চেলেকা চুবিয়া হৈ থাকিব। আপোনালোকে কি ভিডিঅ' মানে চাব বিচাৰে তলত কমেণ্ট কৰিব। এনেকৈ ঘৰ এটা বনাই পেলানি ইয়াত থকা, নে কেম্পটো য'তে ত'তে নি পেলানি ডাইৰেক্ট তাত থকা। এতিয়া মানে পূৰা জোখ মাখ লৈ লওঁ। মইতো এনেকৈ মানে ঘৰবোৰ বনাই ভাল লাগে। কেম্পটোতো কি আৰু, সেইটো সাধাৰণ আৰু। টেণ্টটো নিয়ক আৰু এনেকৈ লগাই দিয়ক আৰু ডাইৰেক্ট থাকিব পাৰে। প্ৰথমতে সিফালৰ বেৰখন জুখিব লাগিব। সিফালৰ বেৰখন মেইন ন, ইমানটো ওখ কৰিব লাগিব। ইমানটোৱে ওখ কৰিলে ধৰি লওক দেই। ইমানটো এই গাঁঠিটোলৈকে আকৌ এইফালে এনেকৈ লৈ যাওঁ। এইফালে গাঁঠিটোতকৈ বাঢ়িবগৈ গৈ, ইমানটো মান পাবগৈ। হৈ গ'ল। কামিবোৰ মানে এতিয়া কাটি দিলোঁ, চাই লওক কিমান হৈ গ'ল। এইবোৰ একোৱেই নহয়, আৰু লাগিব আৰু কাটিম। কিন্তু এতিয়া প্ৰথম এখন বৌ লওঁ, মানে ওখটো ইমানেই হ'ব। চব এনেকৈ মিলাই ল'ব লাগিবতো বস্তুটো। জোখ মাখটো মেইন, আকৌ দীঘলটো এইটো হৈ যাব। ইয়াৰ পৰা নৰাখিনি নি এতিয়া তাত দি দিওঁগৈ। কামিত নৰাবোৰ দি দিলোঁ, আকৌ নৰাৰ ওপৰত কামি দিব লাগিব। এতিয়া সেই কামিবোৰ ইয়াৰ ওপৰত দি দিব লাগিব। তাৰপিছত এখন বেৰ বনাই হৈ যাব। সেইবোৰ ক'বলৈহে মানে এটা ঘৰ বনাম বুলি বহুত বেছি কষ্ট হয়। সেইবোৰতো কাটিবলৈ গ'লে পাই যাবগৈ ইমান ৰ'দত। আৰু যদি এতিয়ালৈকে কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি দিয়ক। এতিয়া এইবোৰ বান্ধি দিওঁ, বান্ধিলেহে হ'ব। আৰু মানে এইবোৰ বান্ধি গোটেই কঁকাল চকালবোৰ বিষাই গৈছিলে মোৰ এটা সময়ত। এতিয়া আকৌ ভাল হৈছে, আকৌ বান্ধি দিওঁ, আকৌ হেৰি হৈ যাওক। এইটো বুঢ়া বুলি হেৰি বুলি নহয়, মানে এনেকৈ নহলা মানুহটো যদি এনেকৈ হাউলি থাকে নহয়, এইটো চবৰে বিষাবই আৰু। এইবোৰ ৰছী এখন বেৰ বনাই হৈ গ'ল। এতিয়া এখন লৈ যাওঁ তালৈ, আৰু পূৰা মানে মজবুত হৈছে, ফুটা চুটা নাই। এনেকৈ চাই লওক। এতিয়া হৈ তাত লগাই দিওঁগৈ। এইখন নহয় আকৌ, এইখন মানে খালত থকা ঘৰটোহে। এইখন নহ'ব, এইখন বহুত বেকা বেকি হৈ আছে, আৰু এইফালে মানে পূৰা খাই আছে। দেখিছেনে, এইবোৰ একো মানে নায়েই। এইখন ভাঙি চিঙি আকৌ প্ৰথমবাৰ বনাব লাগিব, তেতিয়াহে কাম হ'ব। তাৰ এখন ইয়াত লগাই দিওঁ। এই বস্তুটো মানে এনেকৈ ঠেলি দিব লাগিব। এই কামি দুডাল ভিতৰে থ'ব লাগিব। এইটো আৰু তামোলৰ সেইডোখৰ বাহিৰত দিব লাগিব, এনেকুৱা মুখখনতে। নহয় আকৌ এইটো যদি ভিতৰ চাইডে ভৰাই দিওঁ নহয়, বৰবাদ হৈ যাব। লগাই দিলোঁ, মজা আছেনে। পিছতকৈ গাঁঠিবোৰ দি দিব লাগিব। এতিয়া বাকী 3খন বেৰ বনাই লওঁ। 3খন নহয় 4খন মানেই হ'বগৈ আৰু, কাৰণ দৰ্জাখনো বনাব লাগিব। ইয়াত থাকিবলৈ কেনেকুৱা লাগিব বাৰু। এতিয়া বাকীখন বনাওঁগৈ, ৰখি থাকিলে নহয়। এখন লৈ যাওঁ তালৈ। ছেকেণ্ডখন বেৰ কাৰণে কামি কাটি দিলোঁ। সিখনতকৈ মানে এইখন বেৰ অলপ চাপৰ হ'ব, যিহেতু ইয়াৰ ফাঁকত সোমাব লাগিব ন। সেইবুলি চাই লওক। এইকেইডাল হৈছে কামি। এতিয়া বেৰ এখন বনাই লওঁগৈ। এতিয়া মানে নৰাবোৰ তাত দি আছোঁ।
ছেকেণ্ডখন বেৰ বনাই হৈ গ'ল এতিয়া এইখন গৈ লগাই দিওঁগৈ তাত এইখন মানে বৰ ফাকে ফাকে লগাবগৈ লাগিব এইফালে এনেকৈ পুতি দিব লাগিব এনেকৈ দি দিব লাগিব এই বেৰখন এতিয়া এই চাইডে লগাই দিলোঁ সেইবোৰ মানে গাঁঠি দিব লাগিব গাঁঠি দিলে মানেহে টাইট হ'ব বস্তুটো ভাল ধৰণে দেখিছেনে এতিয়া এই চাইডৰখন বনাবলৈ আছে আৰু এইফালে এতিয়া আকৌ বনাওঁগৈ 3 নম্বৰখন মানে বেৰ খালটোতে বনাই আছোঁ এনেকৈ উঠিছিলোঁ ডাইৰেক্ট মানে বগৰী কাঠত ফুটি কাণ চান ফুটুৱাই দিছিলে কাণফুলেই পিন্ধিব পাৰিলোহেঁতেন এতিয়া এখন বনাই লওঁ ইয়াত লগাই দিব লাগিব অলপ চাই চিতি মানে কামবোৰ কৰিব লাগিব এতিয়া এইখনো বনাই হৈ গ'ল দেখিছেহে আপোনালোকে মানে পটককৈ এনেকৈ গাঁঠি চাঠি দি হৈ গৈছে ভিডিঅ'টো যিহেতু মই ৰখাই পেলাই আকৌ নেক্সট ক্লিপটো লৈছোঁ ন সেইটো কাৰণে জল্দি হোৱা লিখা লাগিছে কিন্তু ৰিয়েলিটিত বনাওঁতে বহুত টাইম লাগিছে এইখন এটা এটা গাঁঠি ভাল ধৰণে দিবলগীয়া হৈছে খোল খাই পৰে বুলি ভয় এইখন লাগি গ'ল এতিয়া আৰু এখন বনালে হৈ যাব আৰু এইখনত চবতচে বেছি মেহনত হ'ব ইয়াত দুখন বনাব লাগিব কাৰণ এখন থাকিব মানে এফালমান আকৌ এফালে এখন দৰ্জা লিখাই দিব লাগিব ন এখন ধুনীয়াকৈ লগাই দিওঁ এখন পূৰা মজা আছে খাই গৈছে খাপে খাপে এনেকৈ খাই যাব লাগে তেতিয়াহে মনটো ভাল লাগে খেলি মেলি হোৱা নাই মানে অলপ এইখন সেইটো চাইডৰ পৰা দেখুৱাই দিছোঁ চাওক এতিয়া সেইবোৰ চব বান্ধি দিওঁ তেতিয়া সেই ফুটাবোৰ মানে মৰি যাব পূৰা মানে মজবুত কেনে এখন বেৰ বনাই দিলোঁ আগফালে দৰ্জাখন বনাই দিলে আমাৰ মানে ঘৰ ৰেডি হৈ যাব তাৰ আগতে বহিবৰ কাৰণে তলত কিবা কিবি পাই ল'ব লাগিব আৰু মানে ওপৰত এইখন লগাই দিম বুলি ভাবিছোঁ তেতিয়া মানে লুকটোৱে বেলেগ হৈ যাব দেখিবলৈ এইখন চাই লওক কিমান মজবুত এখন ইয়াত লগাই দিওঁ মজা আছেনে তেতিয়া ফুটা ইমানটো থাকিব এইটো চাইডেদি মানে ওলোৱা সোমোৱাটো কৰিব লাগিব এইফালে এডাল আঁতৰাই ল'ব লাগিব এডাল আঁতৰাই লৈ পেলাই ইয়াত এইটো দি দিব লাগিব তাৰপিছত আকৌ এডাল এনেকৈ দি দিব আইডিয়াটো মজা কাম খাটি গ'ল মানে আইডিয়াটো এইফালে এতিয়া মানে আঁতৰ পৰা চাই লওক কেনেকুৱা লাগিছে এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই আকৌ এইটো বনাবলৈ আছেই চাওক পূৰা দুমহলীয়া ঘৰ হৈ গৈছে আঁতৰ পৰা চালে মানে বহুত গমেই নাপায় তলত কি আছে অকল আগ চাইডৰ বেৰখন লগাই থৈ দিয়া লিখাই লাগে কিন্তু মুখৰ আগলৈ গ'লে মানেহে গম পায় চাওক না কেনেকুৱা মজা তলৰ ওপৰে মানে মানুহ থাকিব পাৰিব এতিয়া দৰ্জা বনাই ৰেডি সেইখন চাই লওক এইখন যদি ইয়াত লগাই দিওঁ সেইফালে মানে সৰু কাৰণে ফুটা এটা থৈছোঁ যাতে মানে চাই থাকিব পাৰে এইখন এতিয়া আঁতৰাই দিওঁ ইয়াৰ ভিতৰত পোৱা নৰা দিছোঁ পূৰা নৰাই মানে ভৰ্তি কৰি দিছোঁ পূৰা ওখ হৈ আছে ইয়াত যদি বহি থাকে নহয় একেবাৰে চাপৰ হৈ যাব এতিয়া এইখন মানে একেবাৰে ওপৰত দি দিওঁগৈ ওপৰত হেৰি দিয়া আছেই তথাপিতো এইখন দি দিওঁ তেতিয়া মানে আৰু পানী নপৰে আৰু লগোৱাটোৱে ওপৰত মুস্কিল হৈ আছে নহয় বহুত ডাঙৰ এখন এতিয়া ওপৰত এইখন লগাই দিওঁ কিবাকৈ হ'লেও এইখন মানে লগাবই লাগিব কিবা কাৰণে লাগ খাইছে আৰু এতিয়াহে মানে ঘৰৰ ৰূপ এটা আহিছে গাইজ ফাইনেলি মানে আমাৰ দুমহলীয়া ঘৰ বনাই ৰেডি হৈ গ'ল সেইফালে চাই লওক এইটো বনাওঁতে মানে পূৰা পাই খাই গ'লগৈ আৰু
ওপৰটোতো অলৰেডি বনোৱাই আছিলে, অকল তলৰখিনিহে বনাই আছোঁ, তথাপিতো পাই গ'লগৈ। ওপৰত এখন লগাই দিলোঁ, মজা আছেনে? চব ফালৰ পৰা মানে এপাক এতিয়া আপোনালোকক দেখুৱাই দিওঁ। এইফালৰ পৰা চাই লওক, পিছ চাইডৰ পৰা মানে কেনেকুৱা লাগিছে। এইফালে পূৰা ওলাই আছে, সেইবুলি মানে বৰষুণ কুঁৱলী নপৰিব লিখা লাগিছে আৰু এনেকৈ এতিয়া আপোনালোকক সেয়া মানে ভিতৰত সোমাই পেলাই দেখুৱাই দিছোঁগৈ। ইয়াৰ ভিতৰতো মানে বহুত বেছি এন্ধাৰ, সেইফালে চাওক পূৰা মজা। তলতো থাকিব পাৰে, ওপৰতো থাকিব পাৰে। এতিয়া ওপৰত উঠি দেখুৱাই দিছোঁগৈ কেনেকুৱা লাগে। ওপৰত উঠিবলৈ এইবোৰ আছে আৰু এনেকৈ কৰি ডাইৰেক্ট উঠি সোমাই আহিব পাৰে মানে। ওপৰতো ক'বই নালাগে, এইবোৰ মানে হাৱা বতাহ আহি আছে এইটো চাইডেদি। আৰু এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আজিলৈ বাই, লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই, টাটা। আৰু যদি তালৈ কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক।